মৰিগাঁৱত বনৰীয়া গাহৰিৰ সন্ত্ৰাস বনৰীয়া গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত ৩ জন মৰিগাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা মৰিগাঁও কাৰ্বি আংলং আৰু মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চল ঔগুৰিত চলিছে বনৰীয়া গাহৰিৰ সন্ত্ৰাস বনৰীয়া গাহৰিৰ আক্ৰমণত আহত ৩ জন চাহ বাগানত পাত ছিঙিব যাওঁতেই ৩ জনক আক্ৰমণ কৰে বনৰীয়া গাহৰিয়ে আঘাতপ্ৰাপ্ত লোককেইজন ৰাজেন কৰ্মকাৰ সুৰেন প্ৰজাপতি আৰু জ্যোৎস্না মালিক ৩ জনকে মৰিগাঁৱৰ শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় তাৰে সুৰেন প্ৰজাতিক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ওগুৰি বাগান কি হৈছিল এই বাগান ভিতৰ পৰা মানে গাহৰিটো ওলাই আহিলে কেটা গাহৰি এটা বনৰীয়া গাহৰি তিনি জনক কামুৰিলে দুজনে বেছি কষ্ট পাইছে আৰু এজনক মানে এটা জায়গাতে অকমান কামুৰিছে সুৰেন প্ৰজাপতি ৰাজেন কৰ্মকাৰ কোন ডিস্ট্ৰিক্ট পৰে এই কাৰ্বি আংলং মেঘালয় কিমান বাগানত গৈছিলো বাগানত যাওঁতে মানে গাহৰিটো পথাৰৰ পৰা আহিলে দেখা নাপালে বনৰীয়া গাহৰি আছিল নেকি আপোনালোকে সেই ক'ত কাম কৰি আছে বাগানত বগৰী বাগানত তাৰপিছত আপোনাৰ যেতিয়া গাহৰিটো আপুনি কৈছিলে কেইজন মানুহ আহত হ'ল 3 জন কোন কোন আছিলে নামকেইটা আমাৰ ঘৰৰ মানুহ ৰাজেন কৰ্মকাৰ তাৰপিছত আকৌ এটা সুৰেন প্ৰজাপতি আৰু এটা আছিলে জ্যোৎস্না মল্লিক মাইকী মানুহ মহিলাৰ এই গোটেইকেইজনক মৰিগাঁও অসামৰিক চিকিৎসালয়ত অনা গৈছে এজন আনিছে এতিয়া মৰিগাঁও গুৱাহাটী দুইজনকে ৰেফাৰ দিছে জ্যোৎস্না মল্লিক তাতে ইমান পোৱা নাই যে অন্যান্য বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।